ক্লাছে মেইন স্পেসিফিক এটা পাৱাৰ পেকেজ লৈ আনিছে যিহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো এই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি পেকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ পাৰ সেট 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকৈ টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত পেকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লওঁ তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটি পেকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good evening to everyone. Good evening, ma'am. I hope I'm audible and visible to all of you. Yes, ma'am. So, আজিৰ ক্লাছটো আমি সকলোৱে জানো যে আজি আমি এছে ডিসকাস কৰিম এছেজ কেনে ধৰণে লিখিব লাগে কেনেকৈ আপোনালোকে ফ্ৰেম কৰিলে বেছি মাৰ্কস পাব আৰু মোস্ট ইম্পৰ্টেন্টলি যিসকলে মেইনছ এবাৰ দি আছে তেওঁলোকৰ কাৰণে এছে পেপাৰখন বহুত ক্ৰুচিয়েল হয় কাৰণ কি আমি লাষ্ট এক্সামৰ ৰিজাল্টত আমি দেখিবলৈ পালো যিসকলে মেইন ডিফাৰেন্সটো কোনটো সাৰ্ভিস আপোনাক এলট কৰা হয় আপোনাৰ সিলেকশন হ'বনে নহয় এই আটাইবোৰ বস্তু কিহত ডিপেন্ডেন্ট হৈ আছে আপোনালোকৰ এছে মাৰ্কস এছে পেপাৰৰ মাৰ্কস ঠিক আছে so kindly pay attention in the class আৰু আপোনালোকৰ যদি কিবা ডাউট থাকে you can raise your voice and ask me questions okay স্ক্ৰিনখন সকলোৱে দেখি পাইছেনে Hi, ma'am. ঠিক আছে so today we will be discussing আমি philosophical essay কেনে ধৰণে লিখিব লাগে philosophical essay আপোনালোকে চাইছেনে কেনেকুৱা ধৰণৰ philosophical essay আহে এই নোটছত আমাৰ নোটছত দিয়া এই সেকশনটোত আপোনালোকে গলে পাব essay year wise essay খিনি যে দিয়া আছে ইয়াত চাওকচোন ইয়াত philosophical essay আহে এটা সেকশনত আমি প্ৰায় দেখিবলৈ পাওঁ কোনবিলাক হয় philosophical essay এই যে কোটস বিলাক দিয়ে মহৎ লোকৰ বাণী বা এনেকুৱা ধৰণৰ কোটস বিলাক দিয়ে যিবিলাক কোটস আপুনি বহলাই লিখিব লাগে for example ইয়াত দিছে thinking is like a game and it does not begin unless there is an opposite team ঠিক আছে next no not all who wander are lost Inspiration for creativity springs from the effort to look for the magical in the mundane. দেখিছেনে অকনমান কনফিউজিং হয় যে আমি এনেকুৱা ধৰণৰ এনসাৰটোত কি লিখো কোনটো পার্সপেক্টিভ দিও কোনটো বস্তু ৰেলেভেন্ট হ'ব ইৰৰেলেভেন্ট হ'ব যত নেকি আপুনি চাওক সোসাইটিৰ ওপৰত যদি এটা কোৱেশ্চন আহিছে society has more justice in a society that needs less charity so আপুনি অকনমান আইডিয়া কৰি ল'ব পাৰিছে যে এইটো সোসাইটিৰ কথা সুধিছে আৰু জাস্ট সোসাইটি ফেয়াৰ সোসাইটি তেতিয়াহে হৈছে বুলি আমি কম যিটো সোসাইটিত চ্যাৰিটিৰ প্ৰয়োজন নাই মানে কোনো দান দক্ষিণা দিয়াৰ প্ৰয়োজন নাই মেম এখন লিখিছিলো মই আপোনাক পঠিয়াইছিলো মাধুৰ্য আপুনি লিখিছিলে মেম এখন লিখিছিলো মই হয় মেম চাই দিম বাৰু সো এই বস্তুবিলাক দেখিছেনে যিখন ফিলসফিক্যাল হয় অকনমান মানুহৰ ডাউট থাকে অকনমান এনেকুৱা হয় যে লিখি গলে তাৰ আঁত ধৰিব নোৱাৰা কোনটো পইণ্ট দিম কোনটো পইণ্ট নিদিম কোৰ পৰা ষ্টাৰ্ট কৰিম কোনবিলাক ডাইমেনশনছ ইনক্লুড কৰিম অকনমান কনফিউজন হয় নহয় জানো এই ফিলসফিক্যাল যিটো পাৰ্ট হয় চাবচোন যেনেকে a good life is one inspired by love and guided by knowledge A people that values its privileges above its principles loses both. So, অকনমান এইবিলাক আসলতে
আপোনালোকে অন্য এটা নামেৰে নামাকৰণ কৰিব পাৰে এই ফিলসফিক্যাল এছেজ বিলাক হেতু হৈছে ওপেন এন্ডেড এছেজ ওপেন এন্ডেড এছেজ মানে আপোনাক ইয়াত ধৰা বন্ধা একো নাই আপুনি যিমান ক্ৰিয়েটিভ হ'ব পাৰে এইবিলাক এছেজ লৈ পেলাই সো যিসকলে অকনমান ক্ৰিয়েটিভ বেন্ট অফ মাইণ্ডৰ লোক আছে তেখেতসকলে এই এছেজ বিলাকত বহুত ধুনীয়াকৈ লিখি উলিয়াব পাৰে আৰু এনেকুৱা নহয় যে আপোনালোকে সকলোৱে এই কামটো কৰি উলিয়াব নোৱাৰে ইটস ডুৱেবল সো আজি চাও আমি কেনে ধৰণে আপোনালোকে এইবিলাক এছেজ ট্যাকল কৰিব লাগে সো এই এছেজ বিলাক আপোনাৰ বহুত এনেকুৱা টেন্ডেন্সি আমি দেখিবলৈ পাওঁ কেতিয়াবা এস্পিৰেন্ট আপুনি you steer away from the topic and write what comes to mind at that moment rather than what is asked so exactly for example a particular আমি ডিসকাস কৰো ঠিক আছে এক্সাম্পল লৈ পেলে ডিসকাস কৰিলে বেছি ভাল হ'ব a good life is one inspired by love and guided by knowledge এই particular quote আপুনি কি ধৰিব পাইছে ইয়াত কৈছে যে এটা ভাল জীৱনৰ কাৰণে ভাল জীৱন হেতু হয় যি মোটিভেটেড হয় ইনস্পিৰেশন কিহৰ পৰা ডিৰাইভ কৰে মৰম ভাল পোৱাৰ পৰা আৰু গাইড কিহৰ পৰা হয় নলেজৰ পৰা ইয়াত আপোনালোকে কি বস্তু লিখিব পাৰে বাৰু কওকচোন কাইন্ডলি পাৰ্টিসিপেট তেতিয়া আপোনালোকৰ বস্তুবিলাক ক্লিয়াৰ হ'ব মই মনোলগ দি থাকাতকে এটা ফালে কৈ থাকাতকে আপোনালোকে পাৰ্টিসিপেট কৰিলে আপোনালোকৰ ভুলবিলাক দেখি পাব ওকে আৰু এটা ডায়ালগ এস্টাব্লিশ সো এই পাৰ্টিকুলাৰ এছেটো আপুনি ড্ৰাফট খন যেতিয়া বনাই লব তেতিয়া তাত কি লিখিব Ma'am, parental support and teachers guidance add কৰিব পাৰি ওকে সো লাভ আপুনি এটা ধুনিয়া এক্সাম্পলৰ পৰা ষ্টাৰ্ট কৰিব পাৰে বা এটা ধুনিয়া মানে সকলোৱে আপোনালোকে যেতিয়া এনেকডট লিখে এনেকডট মানে জানেনে এনেকডট হৈছে এটা স্মল শৰ্ট ষ্টৰী ওকে তাত হেতুৰ দি পেলাই আপুনি এটা মানে ষ্টৰীটোৰ পাতনি মেলিব পাৰে বা এছেখনৰ পাতনি মেলিব পাৰে বা অন্য এটা এক্সাম্পল ৰিয়েল লাইফ এক্সাম্পল আপুনি হিষ্ট্ৰিকেল এক্সাম্পল ফেমাস হিষ্ট্ৰিকেল এক্সাম্পল যিবিলাক সকলোৱে জানে সদায় মন কৰিব এনেকডট হওক এক্সাম্পল হওক বা যিখিনি আপুনি বস্তু লিখি আছে এইখিনি ৰিলেটেবল হ'ব লাগিব ৰিলেটেবল হলে এক্সামিনাৰৰ এটেনশনটো আপুনি ধৰি ৰাখিব পাৰিব আৰু আপোনাৰো ফ্লো আপুনি এছেখনত পাব আমি লাষ্ট ক্লাছত ফ্লোৰ কথা ডিসকাস কৰা নাছিলো জানো সো এই ফ্লোটো পাবৰ কাৰণে আপুনি ইটস অলৱেজ এডভাইজেবল দ্যাট আপুনি ৰিলেটেবল কনটেক্সটত বস্তুবিলাক লিখে ঠিক আছে সো ফেমাস আপুনি গান্ধীৰ এক্সাম্পলটো ল'ব পাৰে সো গান্ধীৰ গুড লাইফৰ মানে কি কৈছিলে বা আপুনি সক্ৰেটিছে কি কৈছিলে প্লেটোই কি কৈছিলে সেইখিনি কথা আপুনি উল্লেখ কৰিব পাৰে ঠিক আছে আৰু সেইটো এটা এক্সাম্পল দি এটা এনেকডট দি পিনে আপুনি ষ্টাৰ্ট কৰি good life is inspired by love and guided by knowledge so ইয়াৰ আপুনি হিষ্ট্ৰিকেল এটা এক্সাম্পল দিব পাৰে হিষ্ট্ৰীত আৰু কিবা যদি আছে তেনেকুৱা ধৰণৰ যেনেকে অশোকৰ এক্সাম্পল দিব পাৰে অশোকৰ কথা সকলোৱে জানেনে অশোকৰ সম্ৰাট অশোকৰ কথা জানেনে সকলোৱে তেখেতে কলিংগাৰ এখন যুদ্ধ কৰিছিলে মানে কলিংগা যুদ্ধৰ পিছত তেখেতৰ গোটেই ধাৰণাটো যুদ্ধৰ প্ৰতি বা expansion of territory এই সকলো বিলাকৰ প্ৰতি যেটো তেওঁৰ ধাৰণা আছিল এইখিনি চেঞ্জ হৈ গৈছিলে তেওঁ নলেজ জ্ঞানৰ দ্বাৰা তেখেতে আৰু মৰমৰ দ্বাৰা ইনস্পায়াৰ্ড হৈছিলে সকলো বস্তুৰ প্ৰতি জেগায় জেগায় তেখেতে বেলেগ বেলেগ ধৰণৰ নিৰ্দেশনা জাৰি কৰিছিলে মানে গোটেই সোসাইটিটো চেঞ্জ কৰাত অশোকে এটা বেলেগ ধৰণৰ পদক্ষেপ লৈছিলে সেইকাৰণে দ্য গ্ৰেট অশোক বুলি কওঁ ৰাইট সো এনেকুৱা ধৰণে হিষ্ট্ৰিকেল কিছুমান এক্সাম্পলছৰ সহায়ত এছেখনৰ পাতনি মেলিব পাৰে আৰু তাৰ পিছত আপোনালোকে এই এছেখন কোন দিশত আপুনি এই পাৰ্টিকুলাৰ কনটেক্সটটো ৰিলেট কৰিব পাৰিব কানেক্ট কৰিব পাৰে কানেক্টিং উইথ ডাইমেনশনছ বেলেগ বেলেগ ডাইমেনশনছৰ লগত কানেক্ট কৰক ক'ব পাৰিবনে কোনবিলাক ডাইমেনশনছৰ লগত কানেক্ট কৰিব পাৰে এই কথাষাৰ এতিয়া ইয়াৰ কন্ট্ৰাষ্ট কিছুমান কন্ট্ৰাষ্টটো আপুনি কৰিব পাৰে ৰাইট ফৰ এক্সাম্পল ক্লিওপেট্ৰাৰ আমি এক্সাম্পলটো জানো হয় নে নহয় আপোনালোকে সকলোৱে জানে নে ক্লিওপেট্ৰাৰ এক্সাম্পলটো ষ্টৰীটো শুনিছেনে কেতিয়াবা নাই শুনা
আচ্ছা নাহি ইজিপ্ত মেম ওকে ওকে ইজিপ্তৰ বিৰাট এটো ফেমাস কাহিনী ইজিপ্তৰ এগৰাকী বিৰাট ধুনীয়া ৰাণী আছিলে ঠিক আছে সো এই ৰাণীজনীৰ কাৰণে দুটা ৰজাৰ war হৈছিলে আৰু ফাইনালি এই ৰাণীজনী মানে এই ৰাণীজনী কি পুহিছিলে জানেনে সাপ আৰু সেই পোহনীয়া সাপৰ পৰাই তেখেতৰ মৃত্যু হৈছিলে সো এনেকুৱা ধৰণৰ কন্ট্ৰাস্টিং এক্সাম্পল আপুনি দিব পাৰে য'ত এটা লাইফ নষ্ট হৈছে যেতিয়া সঠিক দিশত মৰম ভাল পোৱাই ইনস্পায়াৰ কৰিব পৰা নাই বা নলেজ নথকাৰ অভাৱত ভাল লাইফ এটা টেলেন্ট এটা আমি মানে বেয়া দিশৰ বেলেগ এটা ৰাস্তাত যোৱাও আমি দেখিবলৈ পাওঁ ঠিক আছে সো আমি এটো আপুনি এনেকুৱা ধৰণৰ এক্সাম্পল কন্ট্ৰাস্টিং এক্সাম্পল দিও বুজাব পাৰে ঠিক আছে মেইন বস্তুটো হৈছে এছেখন আমি কিয় লিখো টু পাৰসুৱেড দ্য ৰিডাৰ আপুনি যিজন ব্যক্তিয়ে আপোনাৰ এছেখন পঢ়ি আছে তেখেতক আপোনাৰ ধাৰণাখিনি কৈ পেলাই পতিয়ন যোৱাবলৈ আপুনি চেষ্টা কৰে right so good life inspired by love and guided by knowledge আৰু কি ডাইমেনশনস আপুনি আনিব পাৰে কওকচোন সায়েন্স এন্ড টেকত ইয়াৰ কথা আনিব পাৰে নে অকন এবস্ট্ৰাক্ট নহয় জানে এই বস্তুটো আপুনি ভাবি চাওকচোন সায়েন্স এন্ড টেকৰ লগত কেনেকৈ ৰিলেট কৰাব Ma'am, any research conducted in this field, আমি হেতু example দিব পাৰো science and tech জৰিয়তে ফৰ এক্সাম্পল সায়েন্স এন্ড টেকত এতিয়া কেমিক্যাল ওয়েপনসও বহুত বনিছে মানে এই কেমিক্যাল ওয়েপনস যদি আমি মানৱতাৰ কাৰণে মৰম সকলোৰে কাৰণে মৰম যদি আমি নাৰাখো এই সায়েন্স এন্ড টেকৰো ভাল কি বুলি কয় বেয়া ব্যৱহাৰ হ'ব পাৰে নলেজৰ গাইডেন্স ঠিকে আছে কিন্তু যদি মানৱতাৰ প্ৰতি আমাৰ মৰম ভাল পোৱা নাথাকে ই বেয়াকৈ গাইডেড হ'ব পাৰে নে ঠিক তেনেদৰে সায়েন্স এন্ড টেকৰ ভাল ৰিসাৰ্চৰ পৰা আমি মানৱতাৰ উন্নতিৰ কথাও আমি চিন্তা কৰিব পাৰো হয় নে নহয় ইয়াৰ এক্সাম্পল এটা দিয়কচোন সায়েন্স এন্ড টেকৰ মেম হিৰোশ্বিমা নাগাসাকি ৱাৰত যোনটো ডিষ্ট্ৰয় হৈছিলে জাপানৰ হেতু কথা উল্লেখ কৰিব পাৰি Absolutely, very good example. Ako, environmentor লগত ইয়াত relate কৰকচোন পাৰিবনে পাৰা যায় নে ইয়াত আপুনি famous ব্যক্তিৰ উক্তি কিছুমান বা কোটস কিছুমান ইউজ কৰিব পাৰে হয়নে বা আপুনি ৰিলিজিয়নৰ পৰাও কিছু অংশ টানিব পাৰে যদি মিলে ৰিলেটেবল হয় যে আমি প্ৰকৃতিক মৰম ভাল পোৱা দিব লাগে নে মেম যাদৱ পায়েঙৰ কথা লিখিব পাৰে যাবতে Absolutely পাৰিব হয়নে সো তেখেতৰ মৰম এই প্ৰকৃতিৰ প্ৰতি যেতিয়া তেখেতে এবাৰ দেখিলে বানপানীত যে একে মানে উটি আহিছিলে ইমানখিনি সাপ একেলগে উটি অহা তেখেতৰ সেই মানে এনিকডোটটো আপুনি ক'ব পাৰে সো হি ওয়াজ ইনস্পায়াৰ্ড বাই লাভ আৰু তেখেতে সেই নলেজটো খেদি গ'ল আৰু এসময়ত একেবাৰে এডালো গছ নথকা এখিনি জেগা আজি কি ফৰেষ্ট বুলি জনা যায় সেইখিনি জেগা মলাই ফৰেষ্ট ৰাইট সো সেই বস্তুটো আপুনি এনভায়ৰনমেন্টৰ লগত টানিব পাৰে ৰাইট সোসাইটিৰ লগত টানিব পাৰে নে আমি যে এথিক্সত মৰেল থিংকাৰ্ছৰ কথা পাতিছিলো বহুত কেইজন পাতিছিলো নহয় জানো তাৰে এজনৰ কথা আপুনি ৰিলেট কৰিব পাৰিবনে ইয়াত মাৰ্টিন লুথাৰ কিং জুনিয়ৰ পাৰিবনে ভাল এক্সাম্পল হ'বনে yes he was inspired by love for his fellow beings the African Americans আৰু তেখেতে অধিকাৰ মানৱ অধিকাৰৰ যেটো নলেজ হে তাৰ পৰা গাইডেড হৈ পেলাই আমেৰিকাৰ যিখিনি কুশাসন সেপাৰেটিষ্ট এক্টস বিলাক যিবিলাক আছিলে মানে সেগ্ৰিগেশন লজ বিলাক যিবিলাক আছিলে সেইখিনি চেঞ্জ কৰিবলৈ বাধ্য কৰিছিলে আৰু সুস্থ সমাজ এখন গঢ়ি তেখেতৰ নিজৰ নামটো চিৰজীৱনৰ কাৰণে অজৰ অমৰ কৰি থৈ গৈছে হয়নে নেক্সট আৰু কি পলিটিক্যাল ডাইমেনশনত ইয়াক ৰিলেট কৰিব পাৰিবনে আপোনালোকে পাৰা যাবনে এনি ফেমাস পলিটিক্যাল পারসন যাৰ ভাল নাম এটা ৰৈ গৈছে মেম নেলসন মেণ্ডেলা নেলসন মেণ্ডেলাকো আপুনি পলিটিক্যাল এটা হেয়াত আনিব পাৰে বাট এপিজে আব্দুল কালাম এপিজে আব্দুল কালামক প্ৰেসিডেন্টশিপ যদিও দিছিলে তেখেত বৰ পলিটিক্যাল নাছিলে মানুহজন ৰাইট মেম ইন্দিৰা গান্ধী Indira Gandhi can be a controversial figure. Ma'am, Lal Bahadur Shastri. Yes, Lal Bahadur Shastri can be a good example. Aru amar Iron Man of India, Sardar Vallabhbhai Patel, hani? Aru kun American President kunuba ase jodi, former chief ministers
তাৰে ভিতৰত অসমৰ কোনোবা যদি আপোনালোকে ক'ব পাৰে ওকে সো পলিটিক্যাল তেনেকুৱা পাৰ্সোনালিটি বা পলিটিক্যাল আপুনি পলিটিক্যাল এংগলত লৰ ক্ষেত্ৰতো আপুনি ক'ব পাৰে যিবিলাক ভাল ল যদি কোনোবা এনেকুৱা পলিটিক্যাল পাৰ্সনে যদি উলিয়াইছে যিটোৱে নেকি হিউম্যানিটিৰ বহুত ভাল কৰিছে ৰাইট তাৰ পিছত আৰু কি এংগল থাকে আৰু কি ডাইমেনশন থাকি গ'ল যদি কোনোবাই ভালনাৰেবল কমিউনিটিজৰ কাৰণে উইমেনৰ কাৰণে চিলড্ৰেনৰ কাৰণে যেনেকে আমাৰ নোবেল লৰেট এজন ককচোন কোন আছিলে ইণ্ডিয়াৰ কৈলাশ সত্যাৰ্থী তেখেতৰ নাম শুনিছেনে কেতিয়াবা নে নাই শুনা সাৰ্চ কৰিবচোন গুগল সাৰ্চ কৰিব তেখেতে কিমান ভাল ভাল কাম কৰিছে আৰু ইউ উইল বি ইনস্পায়াৰ্ড হিজ লাইফ আমি গুড বুলি এইটো কাৰণে ক'ব পাৰো বিকজ হি ৱাজ ইনস্পায়াৰ্ড বাই লাভ এণ্ড গাইডেড বাই নলেজ তেখেতে এই যিবিলাক কিশোৰী আমাৰ সাৰ্কাছত এক্সপ্লইট কৰা হয় সাৰ্কাস নিচিনা মানে অনুষ্ঠানত বা বেলেগ বেলেগ জেগাত ৰেপ ভিকটিমছ বিলাক বা প্ৰস্টিটিউটছ সকল তেখেতসকলৰ লাইফত উন্নতি সাধিবৰ কাৰণে তেখেতে যথেষ্ট কাম কৰিছে সেইকাৰণে তেখেতক নোবেল প্ৰাইজো দিয়া হৈছিলে কাৰ লগত একেলগে can you name another person who was given the Nobel Prize along with him Malala Yousafzai শুনিছেনে নাম so even Malala Yousafzaiৰো কথা আপোনালোকে ক'ব পাৰে তাৰ পিছত আৰু এটা ডাইমেনশন ইন্টাৰনেশ্যনেল ৰিলেশনছ ইয়াত আপুনি অটল বিহাৰী বাজপেয়ীজীৰ যেটো লুক ইষ্ট পলিচি আছিলে ৰাইট বা তেখেতৰ পাকিস্তানৰ লগত আমাৰ সম্বন্ধ ভাল কৰিবৰ কাৰণে যিখিনি পদক্ষেপ লৈছিলে সেইখিনি কথা ক'ব পাৰে ৰাইট আৰু ইন্টাৰনেশ্যনেল ৰিলেশনছ বা ইন্টাৰনেশ্যনেল পলিটিক্স বা ৰুল অফ ল এষ্টাব্লিছ কৰাৰ বাবে আৰু যদি তেনেকুৱা কোনোবা বিশেষ ব্যক্তিৰ নাম আপোনাৰ মনত থাকে মনত পৰে দেখিছেনে কিমান কিটা ডাইমেনশনত এই পাৰ্টিকুলাৰ যিকোনো এটা বস্তু আপুনি চিন্তা যদি কৰিব পাৰে আপুনি ধুনীয়া এটা ফ্লোট এছেখন লৈ যাব পাৰে are you getting a fair idea a little idea of how you can maneuver the philosophical essays Yes, ma'am. ওকে আৰু কিবা ডাইমেনশন থাকি গ'ল নেকি আপোনাৰ মই যেটো উল্লেখ কৰা নাই ইয়াত ৰাইট যদি আপোনাৰ মনত পৰে আৰু বেলেগ কিবা ডাইমেনশন you can add that dimension আৰু তাত কেনেকৈ এই পাৰ্টিকুলাৰ বস্তুটো যেটো মেইন পইণ্ট মেইন যেটো থট আপোনাক দিয়া হৈছে সেইটো কেনেকৈ কানেক্ট কৰি আপুনি লৈ যাব পাৰে ইয়াৰ কাৰণে আপুনি কি কৰিব মই আপোনাক লাষ্ট ক্লাছত কৈছিলো যে ইন্ট্ৰোডাকশন আপুনি কৰিব পাৰে ইন্ট্ৰোডাকশন আপুনি ফাৰ্স্ট কি কৰি ল'ব ফাৰ্স্ট আপুনি কি কাম কৰিব 30 minutes মান আপুনি এই ড্ৰাফটখন বনাওতে আপুনি নিজকে দিব এই ড্ৰাফটখন বনাই লোৱাটো very very important যাতে আপোনাৰ ডাইমেনশনছ বিলাক ধুনিয়াকৈ আপুনি এছেখনত উলিয়াই আনিব পাৰে ওকে যদি ড্ৰাফটখন আপোনাৰ নাথাকে জাস্ট randomly আপুনি লিখি গৈ থাকে বহু সময়ত এনেকুৱা হ'ব পাৰে you lose the track কোনটো ওপৰত আসলতে লিখি আসলে মেইন পইণ্টটো কি গট ইট সো ফিলসফিক্যাল এছেত আপুনি এনে ধৰণে আমি যেনেকৈ ডিসকাস কৰিলো তেনেকুৱা ধৰণে আপুনি কানেক্ট কৰি লিংক কৰি মূল কথাটো আপুনি ৰিলেট কৰি কানেক্ট কৰি প্যাৰালেলস ড্ৰ কৰি কন্ট্ৰাষ্ট পিকচাৰটো পোহৰলৈ আনি পেলাই আপুনি ধুনীয়া এখন এছে লিখি ল'ব পাৰে ওকে এতিয়া এছেখনৰ ইন্ট্ৰোডাকশনটো আপুনি কেনেকুৱা ধৰণে দিব এছেখনৰ ইন্ট্ৰোডাকশনটো হৈছে আপোনাৰ যেনেকুৱাকৈ আমি মানে মুভি এখনৰ প্ৰথম অৱস্থাত গোটেই অডিয়েন্সক ক্যাপটিভেট কৰিবলৈ ইন্টাৰেষ্টটো জগাবলৈ কৌতূহলী কৰি তুলিবলৈ যেনেকুৱা ধৰণে মুভিখনৰ পাতনি মেলা হয় ঠিক তেনে ধৰণে আপুনি ইন্ট্ৰোডাকশনটো আপুনি ৰিডাৰ জনৰ বা এক্সামিনাৰ জনৰ কৌতূহলটো ধৰি ৰাখিবলৈ তেনেকুৱা ধৰণে আপুনি ষ্টাৰ্ট কৰিব পাৰে সো এছেখনৰ এটা significant portion ইন্ট্ৰোডাকশনটো পৰা নিৰ্ধাৰিত হয় আৰু ইন্ট্ৰোডাকশনটো আপুনি যেনেকুৱা ধৰণে লিখিব তাতেই গম পোৱা যায় যে আপুনি কিমান মাৰ্কস পাব বা গোটেই এটেনশনটো কিমান দেৰিলৈকে আপুনি এক্সামিনাৰত ধৰি ৰাখিব পাৰিব ঠিক আছে সো আপুনি তাত এটা ব্ৰিফ আইডিয়া আপুনি দি পেলাই মানুহৰ এটেনশনটো গ্ৰ্যাব কৰিবলৈ আৰু সেই অডিয়েন্স বা আপোনাৰ যিজন ৰিডাৰ আছে তেখেতে যেন আৰু পঢ়িবলৈ ইচ্ছা যায় সেই কৌতূহলটো কিউৰিয়চিটিটো বিল্ড কৰিব পাৰিব লাগিব সো ইন্ট্ৰোডাকশনটো বহুত ক্যাপটিভেটিং আৰু ইন্টাৰেষ্টিং হ'ব লাগিব ইটস লাইক দ্য ওপেনিং সিন অফ আ মুভি ওকে সো আপুনি মনত ৰাখিব ইন্টাৰেষ্ট মানে
আপোনাৰ ৰিডাৰজনৰ ইন্টাৰেষ্ট আৰু কিউৰিয়চিটিটোৱে হৈছে ইন্ট্ৰডাকশ্যনটোৰ মূল বস্তু যিটো বস্তু আপুনি ধৰিব পাৰিব লাগিব সো আপুনি ধুনীয়াকৈ এটা কোৱেশ্চনেৰে আৰম্ভ কৰিব পৰা যায় যে অলপ আগতে যে আমি এটা এক্সাম্পল দিলো a good life is one which is inspired by love and guided by knowledge মানে আসলতে কি ক'ব বিচাৰিছে ঠিক আছে আৰু আপুনি অকমান এক্সপ্লেইন কৰিলে তাৰপিছত সেইটোক আকৌ টানি নি কানেক্ট কৰি বডিটোত বেলেগ বেলেগ ডাইমেনশ্যনছত তাক ৰিলেট কৰিলে or you can begin with an anecdote এটা ধুনীয়া এটা ষ্টৰীৰ পৰা বিগিন কৰিব পাৰে বা এটা হিষ্টৰিকেল এক্সাম্পল ৰিয়েল লাইফ এক্সাম্পল এটা দিব পাৰে ৰাইট সো তেনেকুৱা ধৰণে ইন্ট্ৰডাকশ্যনটো আপুনি ইউজ কৰিব আৰু ইন্ট্ৰডাকশ্যনটো বহাব আৰু ইন্ট্ৰডাকশ্যনটোৰ পিছত আপুনি কি কৰিব মেইন আইডিয়াজ বিলাক বডিত আপুনি ৰিলেট কৰিব ওকে ফৰ এক্সাম্পল ইয়াতে এটা এক্সাম্পল দিছে গ্লোবালাইজেশ্যন is a curse or blessing. So apuni globalization to ketia ahile history para start koribo pare tar pisot etu hosakoye curse hoy niki tar bibhinno dimensions apuni check korile ne etu blessings hoy bibhinno dhorone apuni beleg dimensions ot loi goi tak apply korile trade commerce economy ami last jeto example লৈছিলো তাৰ ইকোনমি ডাইমেনশনটো পাহৰি গৈছিল মানে সো বিভিন্ন ধৰণৰ ডাইমেনশনস যিমান আপুনি ডাইমেনশনস চিন্তা কৰি উলিয়াব পাৰে সেই ডাইমেনশনসত আপোনাৰ এছেখনৰ সেই ডাইমেনশনস বিলাক থাকাটো বহুত ইম্পৰ্টেন্ট ঠিক আছে ইয়াতটো কন্ট্ৰাষ্টটো দিয়ে দিছে ব্লেসিং নে কার্স কিন্তু বহুত সময়ত আপোনাৰ তেনেকে নাথাকে তথাপিও আপুনি কন্ট্ৰাষ্ট বস্তুটো যেতিয়া উলিয়াই আনে বা তাৰ অপোজিট বস্তুটো যেতিয়া উলিয়াই আনে আপোনাৰ কাৰণে মানুহজনক পাৰসুৱেট কৰিবলে সুবিধা হয় ঠিক আছে এজন মানুহক আমি কেনেকৈ বুজাব পাৰো we give them real life example আপুনি কন্ট্ৰাষ্ট কৰে parallels draw কৰে তেতিয়া আপোনাৰ মানুহজনৰ attention to draw কৰিবলে বুজাবলে পাৰসুৱেট কৰিবলে আপুনি এনেকুৱা ধৰণৰ মেথডস বিলাক ইউজ কৰিব পাৰে আৰু ফাইনালি আপোনাৰ লাষ্ট বস্তুটো হ'ব যে আপুনি কনক্লুশন কেনেকুৱা ধৰণে দিয়ে সো কনক্লুশনটো মই আগতেও আপোনালোকৰ এনসাৰ ৰাইটিংত কৈছো যে কনক্লুশন পাৰ্টটো সদায় ফিউচাৰিষ্টিক হ'ব লাগে যদি আমি যেনেকে লাষ্ট যেটো এক্সাম্পল আছে গ্লোবালাইজেশ্যন ইজ a curse or a blessing তাত আপুনি কাৰ্সটোৰ কথা আপুনি ক'লে যদিও লাষ্টত আপুনি ক'ব লাগিব যদিও গ্লোবালাইজেশ্যন brings about a lot of challenges and it can create a lot of disparities কিন্তু আমি মনত ৰাখিব লাগিব যে গ্লোবালাইজেশ্যনে আমাক গুটি পৃথিৱীৰে মানুহৰ লগত কানেক্ট কৰোৱাত আইডিয়া শেয়াৰ কৰোৱাত ইকোনমিটো এক্সপেন্ড কৰোৱাত সোসাইটিটো বেটাৰ কৰোৱাত গম পাইছানে ভাল লগাই আপুনি এন নোটটোত মানে মিঠা যেনেকে আমি ডেজাৰ্ট খাওঁ নিজৰ মুখখন ভাল লগাবলে আপুনি কনক্লুশনটো তেনেদৰে ফিউচাৰিষ্টিক হোপ আমি সকলোৱে মানুহে আশা লৈ জীয়াই আছো যিদিনাখনি আমাৰ জীৱনত আশা শেষ হৈ যাব যাৰ শেষ হৈ যায় they tend to go for suicide ডিপ্ৰেছনত ভুগো আমি এংজাইটি আহে ঠিক আছে আশাত যদি আমাৰ হেৰফেৰ হয় সো আপোনাৰ কাৰণে ইম্পৰ্টেন্ট যে লাষ্ট যেটো কনক্লুডিং লাইন হয় হেটো সদায় মিঠা নোটত ফিউচাৰিষ্টিক এন্ড পজিটিভ ৱেত কনক্লুড কৰে ঠিক আছে any questions other than this যিখিনি আমি এতিয়ালৈকে ডিসকাস কৰিলো আৰু যি সকলে মোক এনসাৰ পঠাইছে মাধুৰ্য পঠাইছো বুলি কৈছে এছে পঠাইছে I will evaluate yours society that has more justice is a society that needs less charity ৰাষ্ট্ৰ জীৱন আৰু আচৰণত ন্যায় কেৱল তেতিয়াহে সম্ভৱ যেতিয়া ই প্ৰথমে নাগৰিকৰ হৃদয় আৰু আত্মাক বাস কৰে প্লেটো ন্যায় আৰু দাতব্য মানে কি নাম চ্যাৰিটি ওকে যিকোনো সভ্য সমাজৰ দুটা মৌলিক স্তম্ভ ন্যায় সমাজৰ সকলো শ্ৰেণীৰ বাবে নিৰপেক্ষতা সমতা আৰু সমসুযোগ স্থাপনৰ চেষ্টা কৰে আনহাতে দাতব্যই বঞ্চিত বা দুৰ্ভগীয়া সকলৰ বাবে তাৎক্ষণিক প্ৰয়োজন পূৰণৰ চেষ্টা কৰে আদৰ্শ সমাজত ন্যায় স্থাপনৰ জৰিয়তে দান বৰঙনিৰ প্ৰভাৱ হ্ৰাস কৰিব লাগে কিয়নো ইয়াৰ দ্বাৰা ব্যক্তিসকলে মৰ্যাদাপূৰ্ণ জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সম্পদ আৰু সুবিধা লাভ কৰাটো নিশ্চিত
হয় ন্যায় লগতে সম্পদ সুযোগ আৰু অধিকাৰৰ বিতৰণ এনেদৰে জড়িত হৈ থাকে যে কোনো ব্যক্তি বা শ্ৰেণীয়ে আনৰ ওপৰত অনুগ্ৰহিত হ'ব লগা নহয় ন্যায়পৰায়ণ সমাজে আইনৰ শাসন বজাই ৰাখি সমাজৰ সকলো শ্ৰেণীৰ বাবে আৱশ্যকীয় সেৱাৰ সুবিধা প্ৰদান কৰে আৰু ইয়াৰ জৰিয়তে ধন ক্ষমতা আৰু বিশেষাধিকাৰৰ বৈষম্য আঁতৰাই অধিক সমতাপূৰ্ণ সমাজৰ সৃষ্টি কৰে ন্যায়ে সকলোৰে সমান সুযোগৰ পোষকতা কৰে পটভূমি জাতি লিংগ বা অৰ্থ সামাজিক অৱস্থাৰ ওপৰত ভিত্তি কৰি ব্যক্তিৰ সফলতাৰ মাপকাঠি নিৰূপণ নকৰে অৰ্থাৎ ব্যক্তিক এই বাহ্যিক কাৰকসমূহৰ বাবে বঞ্চিত কৰা নহয় যেতিয়া সম সুযোগ প্ৰদান কৰা হয় ব্যক্তিৰ সামৰ্থ্য আৰু প্ৰচেষ্টাৰ ভিত্তিত সফলতা লাভ কৰে আৰু তেতিয়া দাতব্যৰ পৰিমাণ হ্ৰাস পায় ন্যায়ৰ বাবে ধনী আৰু দৰিদ্ৰৰ মাজত অৰ্থনৈতিক ব্যৱধান দূৰ কৰিবলৈ ধনৰ পুনৰ বিতৰণো জড়িত হৈ থাকে প্ৰগতিশীল কৰ সমাজ কল্যাণমূলক কাৰ্যসূচী আৰু দুৰ্বলসকলক সহায় কৰা নীতিৰ জৰিয়তে ন্যায়সংগত সমাজে আয়ৰ বৈষম্য হ্ৰাস কৰে ধন সম্পত্তিৰ সমবিতৰণ দান বৰঙণিৰ প্ৰয়োজনীয়তা হ্ৰাস কৰে ন্যায়পৰায়ণ সমাজত শিক্ষা আৰু স্বাস্থ্য সেৱা সুবিধা সকলো শ্ৰেণীৰ বাবে সমানে উপলব্ধ গুণগত শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সমান সুবিধাই সকলোৰে বাবে পৰিপূৰ্ণ জীৱনৰ সুবিধা দিয়ে অৰ্থাৎ এই মৌলিক সেৱাসমূহ লাভ কৰিবলৈ দাতব্য সাহায্যৰ প্ৰয়োজন কিছু পৰিমাণে কম হয় ন্যায়পৰায়ণ সমাজৰ কথা আলোচনা কৰাৰ সমান্তৰালভাৱে এটা কথা লক্ষ্য কৰিব লাগিব যে কোনো সমাজে অন্যায় সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব নোৱাৰে সদায় এনেকুৱা ব্যক্তি থাকিব যি সদায় অভাৱনীয় পৰিস্থিতি বা ব্যৱস্থাক বিফলতাৰ বাবে সাহায্যৰ প্ৰয়োজন অনুভৱ কৰিব আৰু তেওঁলোকৰ বাবে দাতব্য সংস্থাসমূহে নিৰাপত্তাৰ বাবে তাৎক্ষণিক সহায় আৰু সকাহ প্ৰদান কৰে প্ৰাকৃতিক দুৰ্যোগ মহামাৰী আৰু অভাৱনীয় জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনোৱাত দাতব্য সংস্থাসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৎক্ষণিক সহায় প্ৰয়োজনত খাদ্য দৰৱ আৰু আশ্ৰয় আগবঢ়াই অধিক ন্যায়পৰায়ণ সমাজত এই জৰুৰীকালীন অৱস্থাৰ সময়ত এই সাহায্যৰ প্ৰয়োজন কম পৰিমাণে হ'লেও প্ৰয়োজন হয় কিয়নো কেৱল ন্যায়ে এনে পৰিঘটনা বা পৰিস্থিতি ৰোধ বা লাঘৱ কৰিব নোৱাৰে গৃহহীন শৰণাৰ্থী আৰু হিংসাৰ বলি হোৱা লোকক ন্যায়ৰ উপস্থিতিটো দান বৰঙণিৰ প্ৰয়োজন হ'ব পাৰে ন্যায়ৰ দ্বাৰা এই সমস্যাসমূহৰ ব্যৱস্থাগত দীৰ্ঘম্যাদী সমাধান পাব পাৰি কিন্তু দুখ কষ্টই লাঘৱ কৰিবলৈ আৰু আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীক সুৰক্ষা দিবলৈ দাতব্য সংস্থাৰ প্ৰয়োজন হৈয়ে আছে ন্যায় আৰু দাতব্য সমান বিভিন্ন উদ্দেশ্য সাধন কৰিলেও ই পাৰস্পৰিকভাৱে ব্যতিক্ৰম নহয় প্ৰকৃততে একেলগে কাম কৰি অধিক দয়ালু আৰু সমতাপূৰ্ণ সমাজ এখন গঢ়ি তুলিব পাৰি যেতিয়া ন্যায় সামাজিক ভিত্তিক হিচাপে কাম কৰে তেতিয়া নিৰ্ভৰশীলতাক স্থায়ী নকৰাকৈ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাত দাতব্য সংস্থা অধিক ফলপ্ৰসূ হ'ব পাৰে ন্যায়পৰায়ণ সমাজে নাগৰিকসকলক জীৱন উন্নতিকৰণৰ বাবে সুযোগ আৰু সঁজুলি প্ৰদান কৰি শক্তিশালী কৰি তোলে আৰু যেতিয়া ব্যক্তিক প্ৰত্যাহ্বান অতিক্ৰম কৰি স্বাৱলম্বিতা লাভৰ উপায় দিয়ে তেতিয়া তেওঁলোকে দান বৰঙণিৰ ওপৰত কম নিৰ্ভৰশীল হয় ন্যায় আত্মমূল্য আৰু মৰ্যাদাৰ অনুভূতি গঢ়ি তোলে আৰু ফলত সাহায্যৰ হাবিয়াস হ্ৰাস পায় ন্যায়ক অগ্ৰাধিকাৰ দিয়া সমাজে দান বৰঙণিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পোৱা ভৱিষ্যতৰ কল্পনা কৰিব পাৰে তাৎক্ষণিক সংকটৰ সৈতে মোকাবিলা আৰু দুৰ্বল ব্যক্তিক সহায় কৰাত দাতব্য সংস্থাৰ ভূমিকা সদায় থাকিব কিন্তু লক্ষ্য হ'ব লাগে যে এখন ন্যায়সংগত আৰু সমতাপূৰ্ণ সমাজ গঢ়ি তুলি ইয়াৰ প্ৰয়োজনীয়তা কম কৰা শিক্ষাত বিনিয়োগ কৰাটো এটা মই লক্ষ্য কৰিছো আপুনি ধুনীয়াকৈ লিখিছে কথাখিনি আপোনাৰ ফ্ল'টো ভাল হৈছে কিন্তু আপুনি কাৰেণ্ট examples, relatable examples দিয়া নাই বুজি পাইছেনে মাধুৰ্য যেনেকৈ আপুনি জাপানৰ এক্সাম্পল দিব পাৰে যে এখন উন্নত দেশ হয় ঠিক আছে কিন্তু সেই দেশখনতো আমি বহু দূৰলৈকে আমি দেখিবলৈ পাওঁ যে ইনইকুৱালিটি এইটো আপুনি চাই ল'ব ডেটাটো ইণ্টাৰনেটৰ পৰা যে ইনইকুৱালিটি ইণ্ডেক্সত ডেটা জাপান ক'ত আছে
ঠিক আছে কিন্তু এই জৰুৰীকালীন আপুনি যিখিনি কথা কৈছে এই কথাখিনিৰ লগত ৰিলেট কৰি আপুনি যেতিয়া কাৰেন্ট এক্সাম্পল বা ৰিলেটেবল এক্সাম্পল দিব পাৰিব তেতিয়া যেনেকৈ সুনামি আহে বহুত ডাঙৰ ডাঙৰ তাতে আৰ্থকুৱেকো আহে যেনেকৈ পেচিফিক ৰিং অফ ফায়াৰৰ আপোনাৰ এই ডায়ামিটাৰটোত পৰে ঠিক আছে পেৰিমিটাৰটোত পৰে সো সময় সময়ে বহুত ডাঙৰ ডাঙৰ দুৰ্যোগ আমি জাপানত দেখিবলৈ পাওঁ এই ধৰণে টানি আনি পেলাই আপুনি এই বস্তুটো যে আমাৰ চেৰিটি বহু সময়ত এনেকুৱা কাৰণেও দৰকাৰ হয় আমি একেখাৰে এইটো কথা ক'ব নোৱাৰো যে চেৰিটি নাই মানে আপোনাৰ ন্যায়পৰায়ণ এখন সমাজত আমি বাস কৰো হয়নে সো যিমানে আপুনি কানেক্ট কৰাব পাৰিব ৰিলেট কৰাব পাৰিব ফ্লোটো আপোনাৰ যথেষ্ট ভাল কিন্তু এই ৰেলেভেন্ট এক্সাম্পলছ খিনি দি আপুনি আৰু কিমান কিমান বেলেগ বেলেগ ডাইমেনশ্যনছত এক্সাম্পলছ বিলাক দিব পাৰে ঠিক আছে আপুনি ইণ্টাৰনেশ্যনেল সংস্থাবিলাক যেনেকে অক্সফেম ইণ্টাৰনেশ্যনেল বুলি এটা ইণ্টাৰনেশ্যনেল NGO আছে যি পভাৰ্টি ৰিডাকশ্যনৰ কাৰণে কাম কৰিছে ওকে আৰু সেইকাৰণে আমি এই সাহায্য আগবঢ়োৱা বিভিন্ন ডাঙৰ ডাঙৰ এটা অনুষ্ঠানবিলাক প্ৰতিষ্ঠানবিলাক আমি দেখিবলৈ পাওঁ লগতে এই সাহায্য যিসকল লোকে সাহায্য মানে এক্সপেক্ট কৰে তেখেতসকলৰ প্ৰতি আমি সমাজৰ যিসকল উন্নত বা অলপ হলেও এটা বেটাৰ পজিশনত আছো তেখেতসকলেও এই ধৰণৰ কমিউনিটি সাৰ্ভিস কৰি এটা সুখ বা আনন্দ তৃপ্তি এটা লাভ কৰিব পাৰে জীৱনত এটা পৰিপূৰ্ণতা তেখেতসকলেও লাভ কৰিব পাৰে ঠিক আছে সো সেই বস্তুখিনি আপুনি কানেক্ট কৰাব বাকি ইয়াৰ আপোনাৰ ফ্লোটো আপোনাৰ এনসাৰ্স বিলাকতো খুব ধুনীয়া আৰু এছেখনতো আপোনাৰ ফ্লোটো ভালে আছে ৰাইট পাৰিবনে নেক্সট এছেখন আপুনি তেনেকৈ লিখিবলৈ মেম চেষ্টা কৰিম এইখন মানে ফাৰ্ষ্ট লিখিছিলো সেইকাৰণে ফাৰ্ষ্ট লিখা হিচাপে আপোনাৰ ভাল আৰু আপুনি মাজত এক্সাম্পল দিব পাৰে যেনেকৈ হিষ্টৰিকেল এক্সাম্পল কিছুমান দিব পাৰে ঠিক আছে বৌদ্ধ ধৰ্মৰ কথা ক'ব পাৰে য'ত চেৰিটিৰ ওপৰত ডাঙৰ কথা মানে ডাঙৰ এটা উদাহৰণ তেখেতসকলে দিছে ঠিক আছে যিসকল লোক ধৰি লওক স্পিৰিচুৱেলিজমত বিশ্বাস ৰাখে ঠিক আছে আমি এনেকুৱা এখন সমাজ গঢ়িবলৈ য'ত মানে যিসকলে ডিজাৰ্ভ কৰে যিসকলে মানে অৰ্থৰ কাৰণে কাম নকৰে ৰাইট স্পিৰিচুৱেলিষ্টিকেলি তেখেতসকলে নিজৰ আধ্যাত্মিক যিখিনি মানে চিন্তাধাৰা সেই আধ্যাত্মিক ক্ষেত্ৰত তেখেতসকলে নিজৰ লাইফটো বিনিয়োগ কৰে তেখেতসকলৰ কাৰণেও আমি দান বৰঙণি বহু সময়ত আগবঢ়াওঁ কিন্তু এইটো কথা নুবুজায় যে সমাজত ন্যায় নাই বহু সময়ত এইটো কন্ট্ৰাস্টিং কৰি পিনে আপুনি এইটো কথাও ক'ব পাৰে যে বহু সময়ত আমি য'ত মানে চেৰিটি আছে তেনেকুৱা সমাজত আমি ন্যায় দেখিবলৈ পাওঁহে ওকে সো আই হোপ আপোনালোকে অকণমান আইডিয়া কৰিব পাৰিলে আজিৰ ক্লাছটোৰ পৰা যে আপোনালোকে ফিলচফিকেল এছে বা যিকোনো ধৰণৰ এছে যেতিয়া ডিল কৰিব কেনেকুৱা ধৰণে আপুনি কানেক্ট কৰি ৰিলেটেবল কৰি পেলাই আপুনি এনসাৰ্সখিনি আগবঢ়াব পাৰে বা এছেখন আপুনি তৈয়াৰ কৰি উলিয়াব পাৰে মেইন আটাইতকৈ ইম্পৰ্টেণ্ট ইয়াৰ ক্ষেত্ৰত হৈ পৰে যে আপুনি এছেখন লিখাৰ আগতে যিখন ড্ৰাফট হয় নহয় আধা ঘণ্টা এটা আপুনি ড্ৰাফট মেকিঙত দিবই য'ত আপুনি ধুনীয়াকে লিখি উলিয়াব কোনবিলাক এছপেক্টছ আপুনি এছেখনত লিখিব ঠিক আছে মেম ইয়েছ মই এখন পঠিয়াইছিলো আপুনি এখন পঠিয়াইছিলে okay the national education policy 2020 its merits and demerits education is a fundamental requirement for the development of a just society and for achieving the full human potential for promoting national development the whole world is passing through a rapid change in knowledge landscape the new education policy 2020 was approved by the government of India on July 2020 and approval was also given to change the name of Ministry of HRD into Ministry of Education. This NEP 2020 will replace the 34-year-old National Education Policy 1986. NEP 2020 talks about major transformational. Apuni direct ekhini bostu quat koy. Apuni ji enuka da example contrasting example এটা দিব পাৰে যে এজন ল'ৰা আছিলে যি এনেকুৱা ধৰণে পঢ়ি আছিলে যিখিনি আমাৰ লাষ্ট National Education Policy 1986 যিখিনি মানে কেটাৰ কৰা হোৱা নাই কিন্তু 2020 যেটো পলিসি আহিছে সেইটো কেটাৰ কৰিব
ঠিক আছে সো তেনেকুৱা ধৰণৰ এটা এক্সাম্পল দি পেলাই আপুনি পাতনি মেলিব পাৰে য'ত আপুনি attentionটো ধৰি ল'ব পাৰে বুজি পাইছেনে হয় মেম The NEP talks about transformational reforms in Indian academic sector, which are appreciated by many. Along with the appreciation, there is also criticism that it focuses on the drawbacks of this new education policy. Advantages for the students, holistic development, okay, critical thinking, creativity, problem solving, reduce curriculum burden. NEP aims to this allows for deeper understanding of the subjects, encourages a more comprehensive learning experience, flexible learning pathways, allowing students to connect on their interest and career aspirations. This promotes personalized learning, enabling students to explore their passions and develop expertise in their chosen field. Inclusive education. The policy prioritizes inclusive education. এই এছেখন আপুনি এনসাৰ লিখাৰ দৰে লিখিছে ঠিক আছে এছেখন আপুনি লিখোতে মোৰ এংগেজিং হ'ব লাগিব য'ত আপুনি নিজৰ বস্তুবিলাক আৰু অকনমান কানেক্ট কৰি কন্ট্ৰাষ্ট কৰি ফ্লোটো মেইনটেইন কৰি পেলাই লিখিবলৈ যত্ন কৰিব লাগিব বস্তুবিলাক আপুনি ঠিকই দিছে কিন্তু সেই ৰসটো আপুনি দিব পৰা নাই আপুনি বুজি পাইছেনে কোনটো বস্তু মই কৈছো মেম পাইছো সেই ৰসটো দিবলৈ হলে আপুনি ৰিয়েল লাইফ ইনসিডেন্টৰ লগত কানেক্ট কৰি আগতে কি প্ৰবলেম হৈছিলে এতিয়া কি হ'ব আৰু বেলেগ দেশত কি হৈ আছে কোৰ পৰা আমি ইনস্পায়াৰ্ড হৈছো কোনবিলাক এসপেক্টস আমাৰ পুৰণা ন্যাশনাল এডুকেশন পলিসি 1986 ৰ যিখন আছিল সেইবিলাকে সলভ কৰিব পৰা নাছিলে এইবিলাক বস্তু আপুনি আনিব লাগিব আৰু ইটো হিটো প্যাৰাগ্ৰাফৰ মাজত যেটো লিংকেজ এস্টাবলিশ হয় নহয় সেই লিংকেজটো আপুনি মানে প্ৰত্যেকটো পইণ্ট আহিছে মানে যেনেকৈ আমি এনসাৰত লিখো এছেখনত ইটোৰ লগত হিটো পুৰা ধুনিয়াকৈ আপুনি হুক আপ কৰিব লাগিব হুক লগাব লাগিব বুজি পাইছেনে হয় মেম সো অকনমান আপুনি ট্ৰাই কৰক যে এইটো আপুনি এটা দীঘল এনসাৰ লিখা নিচিনা হৈছে ওকে আপুনি এছেখনত হেতুৱে বস্তু ডিফাৰেন্সিয়েট কৰে ফ্ৰম আ এনসাৰ এটো প্ৰথম আপুনি লিখিছে বহুতে ভাল কথা কাৰণ কি নিলিখাৰ ভয়টোৱে আটাইতকৈ বেছি আপুনি এটা হলেও আজি কথা এটা গম পাইছে যে এছেখনৰ আপুনি ৰখটো দিব লাগিব কানেক্ট কৰাব লাগিব হুক আপ কৰাব লাগিব নেক্সট পেয়াৰটোৰ লগত সেই বস্তুটো থাকিলেহে মানুহজনৰ ইন্টাৰেষ্টটো ধৰি ৰাখিব পাৰিব নহলে চাইটো দিব ভুল নহয় বুজি পাইছানে আপুনি এছেখনত যে একেবাৰে মাৰ্ক নেপায় সেইটো কথা মই বুজাব খোজা নাই কিন্তু আপুনি এছেখনত তেতিয়াহে very high marks deserve কৰিব যেতিয়া আপুনি attention to লাষ্টৰ লৈকে হে আৰু পঢ়িবলৈ মন যোৱা ভাবটো লাষ্টৰ লৈকে ধৰি ৰাখিব পাৰিব আৰু যেনেকৈ ভাল মুভি এখন চালে মানে আমি you know হে থটটো আমাৰ মাইন্ডত থাকি যায় এটা মাদকতা থাকে ৰাইট সো সেই বস্তুটো আপুনি এছেখনত ধৰিব পাৰিব লাগিব দিব পাৰিব লাগিব যিজনে আপোনাৰ এছেখন লিখে I mean পঢ়ে ওকে সো চেষ্টা কৰক Taking the first step is very important and I must congratulate you for taking the first step. বহুতে হেতু কৰা নাই এতিয়ালৈকে I hope তেওঁলোকেও এই first step to লব but again এটা আপুনি আৰু ইয়াতকৈ আৰু এখোজ আপুনি আগুৱাই যাব লাগিব আৰু তাৰ কাৰণে আপুনি এইকেইটা বস্তু অকনমান ধ্যান দিব লাগিব ঠিক আছে ওকে সো I hope আপোনালোকৰ কাৰণেও যিসকলে নাই লিখা তেখেতসকলেও এই ক্লাছটোৰ পৰা যথেষ্টখিনি জ্ঞান ল'ব পাৰিলে আৰু কাইণ্ডলি এপ্লাই দিছ ইন ৰাইটিং ইয়ৰ ওন এছেজ আৰু লিখি পেলাই মোক পঠিয়াব I will evaluate your answers essays and will discuss on the next Saturday class ঠিক আছে so thank you so much and wishing you a very happy weekend we will meet again on Monday next